আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির ৰহিম। আসসালামু আলাইকুম রহমাতুল্লাহ। পোন প্ৰথমতে সমূহ ভাৰতবাসীকে মোৰ তৰফৰ পৰাই হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আশা কৰিছোঁ অহা দিনবোৰ আপোনালোকৰ সুখ শান্তিৰে যাব বুলি। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা শক্তিশালী আমোল, যিটো আমোল কেৱল মাত্ৰ আপোনালোকে নিয়াত কৰি কাণেৰে শুনে আপোনালোকৰ সেই নিয়াতে পূৰণ হ'ব। আজি আপোনালোকৰ ওচৰত মই লৈ আহিছোঁ দুৰুদে ইব্ৰাহিম আৰু সূৰা বাকাৰাৰ লাষ্ট আয়াত দুটা। সূৰা বাকাৰাৰ লাষ্ট আয়াত দুটাৰ বহুত ফজিলত, যাক তুলনা কৰিব নোৱাৰি, বহুত ফজিলত। তাৰে ভিতৰত কেইটামান ফজিলতৰ বিষয়ে আপোনালোকক কৈ আছোঁ। আপুনি যদি বহু দিনৰ পৰাই বেমাৰত ভুগি আছে, বানত আক্ৰান্ত হৈ আছে, বা আপোনাৰ ঘৰত জিন পৰি দেও ভিতৰ উৎপাত চলি আছে, বা মানুহে যাদুটনা কৰিছে, বহু ডক্টৰ কবিৰাজৰ তাতে যোৱাৰ পিছতো আপোনালোকে ভাল পোৱা নাই, তেতিয়াহ'লে আজি আপোনালোকে মোৰ এই তেলটো আপোনালোকে নিয়াত কৰি শুনিব। ইনশাআল্লাহ সেই নিয়াতে আপোনালোকৰ পূৰণ হ'ব। কেৱল আপোনালোকে প্ৰথমতে নিয়াত কৰি ল'ব, ইয়া আল্লাহ, মই যি বেমাৰত ভুগি আছোঁ, যি বানত ভুগি আছোঁ, যি মোৰ ঘৰখনত অশান্তি এটাৰ পৰা এটা বিপদ আহি আছে, এইবিলাক সম্পূৰ্ণ আজি যি আয়াত তোৰ মই তেলত শুনিম, এই তেলতৰ অচিলাই যাতে সম্পূৰ্ণ মোৰ ঘৰখন আৰোগ্য লাভ কৰিব পাৰে। মই যি বেমাৰত ভুগি আছোঁ, বেমাৰৰ পৰা যাতে মই আৰোগ্য লাভ কৰিব পাৰোঁ, তাৰ কাৰণে মই নিয়াত কৰিছোঁ, মোক ৰহম কৰি দিয়ক এই আয়াতৰ অচিলাই। এনেকুৱাকৈ প্ৰথমতে আপোনালোকে নিয়াত কৰি ল'ব আৰু কাষত আপোনালোকে সৰিয়হৰ তেল আৰু পানী ৰাখিব। সম্পূৰ্ণ তেলটো শুনা হোৱাৰ পিছত আপোনালোকে সেই পানীটোত 3টা ফুক মাৰি দিব আৰু তেলত 3টা ফুক মাৰি দিব, আৰু সেই তেলটো আপোনালোকে মূৰৰ পৰা ভৰিলৈকে মালিচ কৰিব। ৰাতিপুৱা, দুপৰীয়া, ৰাতি 3বাৰ মানকৈ কৰিব, আৰু পানীটো খাব ৰাতিপুৱা, দুপৰীয়া, ৰাতি, আৰু 3 দিন গা ধুব লাগিব। এনেকুৱাকৈ আপোনালোকে কণ্টিনিউ 7 দিন কৰিব। ইনশাআল্লাহ 7 দিনৰ ভিতৰতে আপোনাৰ যি বেমাৰ আজাৰত ভুগি আছে, বানত ভুগি আছে, এইবিলাক সম্পূৰ্ণ ভাল হৈ যাব। কেৱল 100% আপোনালোকে আল্লাহৰ ওপৰত বিশ্বাস ৰাখি, ভৰসা ৰাখি ভালকৈ নিয়াত কৰি লৈ এই আমলটো শুনিব লাগিব। আৰু আমাৰ সূৰা বাকাৰাৰ লাষ্ট আয়াত দুটাৰ ফজিলত আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক কৈছিল, যিখন ঘৰত সূৰা বাকাৰাৰ লাষ্ট আয়াত দুটা তেলত কৰা নহয়, সেই ঘৰখনত শয়তানে অৱস্থান কৰে, বসবাস কৰে, নাউজুবিল্লাহ। আৰু সূৰা বাকাৰাৰ লাষ্ট আয়াত দুটা ৰাতি শোৱাৰ আগত শুদ্ধভাৱে 3বাৰ তেলত কৰি 3টা বুকত ফুক মাৰি টোপনি মাৰিলে ৰাতি তাহাজ্জুদ নামাজ পঢ়াৰ সমান সওৱাব পায়। কিমান ডাঙৰ ফজিলত এই সূৰা বাকাৰাৰ লাষ্ট আয়াত দুটাত আছে, তেতিয়াহ'লে আপোনালোকে চাওক। আৰু আপুনি যদি আপোনাৰ দোকান আছে, বিজনেছ আছে, বিজনেছত আপোনাৰ লছ খাই আছে, দোকানত কাষ্টমাৰ নাই, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে নিয়াত কৰি ল'ব। তাৰপিছত আপোনালোকে নিয়াত কৰি কিনে দোকানত যাব আৰু সেই পানীটো আপোনাৰ দোকানত ছিটিয়াই দিব। ইনশাআল্লাহ আপোনাৰ অতি কম সময়ৰ ভিতৰতে আপোনাৰ কাষ্টমাৰ বৃদ্ধি পাব বা বিজনেছটো আপোনাৰ ভাল হ'ব। আৰু আপুনি যদি বহু দিনৰ পৰাই মনত যিবিলাক আশা কৰি আছিল পূৰ্ণ হোৱা নাই, সেইবিলাক কেৱল ৰাতি আৰু আপুনি ৰাতিপুৱাই এই তেলটো নিয়াত সহকাৰে শুনে, সেইবিলাক সম্পূৰ্ণ 100% আপোনালোকৰ আশাবিলাক পূৰণ হ'ব। আজি মই প্ৰথমতে আপোনালোকক দুৰুদে ইব্ৰাহিম 3বাৰ তেলত কৰি দিয়া হ'ব, তাৰপিছত সূৰা বাকাৰাৰ লাষ্ট আয়াত দুটা 3বাৰ তেলত কৰা হ'ব, শেষত আৰু দুৰুদে ইব্ৰাহিম 3বাৰ তেলত কৰা হ'ব। এটা আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ থাকিল, আপোনালোকে দুৰুদে ইব্ৰাহিম আৰু সূৰা বাকাৰাৰ লাষ্ট আয়াত দুটা আজিয়ে মোৰ তেলত শুনি মুখস্থ কৰিব, কাৰণ এইটো এটা বহুত শক্তিশালী আমোল, যাক তুলনা কৰিব নোৱাৰি। মনত যি ভাবি কেনে আপোনালোক সৎ নিয়াতত আপোনালোকে এই তেলত শুনে, সেই নিয়াতে আপোনালোকৰ পূৰণ হয়। আৰু আপোনালোকে তেলত শুনা শেষ হোৱাৰ পিছত কমেণ্ট বক্সত আপোনালোকে 3বাৰ আমিন বুলি লিখিব, আৰু চেনেলটো ছাবস্ক্ৰাইবাৰ কৰিব। আপোনালোকৰ সুন্দৰ হাতখনেৰে চেনেলটো ছাবস্ক্ৰাইবাৰ কৰি লাইক এটা কৰি দিব। আহক এতিয়া আমি দেৰি নকৰি প্ৰথমতে দুৰুদে ইব্ৰাহিম তেলত কৰোঁ। বিসমিল্লাহিৰ
صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد بسم الله الرحمن الرحيم اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد بسم الله الرحمن الرحيم اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم آمن الرسول بما أنزل إليه من ربه والمؤمنون كل آمن بالله وملائكته وكتبه ورسله لا نفرق بين أحد من رسله
وقالوا سمعنا وأطعنا غفرانك ربنا وإليك المصير لا يكلف الله نفسا إلا وسعها لها ما كسبت وعليها ما اكتسبت ربنا لا تؤاخذنا إن نسينا أو أخطأنا ربنا ولا تحمل علينا إصرا كما حملته على الذين من قبلنا ربنا ولا تحملنا ما لا طاقة لنا به واعف عنا واغفر لنا وارحمنا أنت مولانا فانصرنا على القوم الكافرين أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم آمن الرسول بما أنزل إليه من ربه والمؤمنون أنزل إليه من ربه والمؤمنون كل آمن بالله وملائكته وكتبه ورسله لا نفرق بين أحد من رسله وقالوا سمعنا وأطعنا غفرانك ربنا وإليك المصير لا يكلف الله نفسا إلا وسعها لها ما كسبت وعليها ما اكتسبت ربنا لا تؤاخذنا إن نسينا أو أخطأنا ربنا ولا تحمل علينا إصرا كما حملته على الذين
قبلنا ربنا ولا تحملنا ما لا طاقة لنا به واعف عنا واغفر لنا وارحمنا أنت مولانا فانصرنا على القوم الكافرين. أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم آمن الرسول بما أنزل إليه من ربه والمؤمنون كل آمن بالله وملائكته وكتبه ورسله لا نفرق بين أحد من رسله وقالوا سمعنا وأطعنا غفرانك ربنا وإليك المصير لا يكلف الله نفسا إلا وسعها لها ما كسبت وعليها ما اكتسبت ربنا لا تؤاخذنا إن نسينا أو أخطأنا ربنا ولا تحمل علينا إصرا كما حملته على الذين من قبلنا ربنا ولا تحملنا ما لا طاقة لنا به واعف عنا واغفر لنا وارحمنا أنت مولانا فانصرنا على القوم الكافرين. بسم الله الرحمن الرحيم اللهم صل
حميد مجيد بسم الله الرحمن الرحيم اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد بسم الله الرحمن الرحيم اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد এতিয়া আমাৰ দুরুদ ইব্রাহিম তিনিবার আৰু সূরা বাকারাৰ লাষ্ট আয়াত দুটা তিনিবাৰ তেলত কৰা হ'ল। আপোনালোকে বহু মূল্যৱান সময় দি কেনে তেলত শুনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক মই ক'বলৈ আহিছোঁ, যদি আপোনালোকৰ জিন ভূতৰ ঘৰত উৎপাত চলি থাকে, শব্দ হৈ থাকে, তেতিয়াহ'লে আপোনালোকে জোৰ আৱাজ দি ৰাতি এই আমুলটো, এই তেলতটো জোৰ আৱাজ দি বজাই দিব আৰু ৰাতিপুৱা এবাৰ বজাই দিব। আপোনালোকক মই এইটোৱে ক'ম, যলৈকে এই আৱাজ যায় তালৈকে তাৰমানে জিন ভূত দেও পৰি যেমন শক্তিশালী নহওক দৌৰি পলাব লাগিব। এনেকুৱা এটা শক্তিশালী আমুল আপোনালোকৰ ওচৰত মই আজি আনি দিয়া হৈছে। এটা লাষ্ট টাইমত আপোনালোকক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি মই আজি ইয়াতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। আসসালামু আলাইকুম ৰহমতুল্লাহ।